সহযোগ কৰিছে আইটেক্স ডেছলাৰ ৰিয়েল কসমেটিক ফৰ ৰিয়েল পিপলছ। খিলা কাগজৰ বুকুৰ কবিতা সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰি দুচকুতে ত্যাগৰে মালা দুধাৰি তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ কলাপাকাটো দেখোন তই কলি মই চোৱা ছোৱালী সকলো ফালৰ পৰা ভাল হ'বই বুলি। বাৰ দেখোন একেবাৰে সাজু হ'বলৈ হৈয়ে গ'ল। ঐ বা কিমান মানুহ মানে বেছি মানুহ নহয়, 5জন মানুহ হ'ব আৰু আমাৰ ঘৰৰ কেইটা 5জন। প্ৰথমতে তাৰ স্বভাৱটো ঠিক কৰিবলৈ চেষ্টা নকৰি বিয়া পাতি দি কিয় সমস্যাৰ সৃষ্টি কৰিব খুজিছা মই বুজি পোৱা নাই। তাৰমানে তই ক'ৰবালৈ যাবি নেকি? কলৈ যাম আৰু এফালে। প্ৰয়োজন হ'লে তোমালোক সকলোকে কওঁ, তেতিয়া আটায়ে যাবা। কিন্তু আজি মই যলৈ যাম অকলেই যাম। এই কি হ'ল? মোক দেখোন একো কোৱাই নাই। মই সুধো নেকি? নালাগে নালাগে, তই সুধিবলৈ গ'লে মই সুধিবলৈ কোৱা বুলি ভাবিব। কিন্তু কথাটো ভালকৈ নজনাৰ বাবে আমি টেনশ্যনত থাকিব লগা হৈছে নহয়। আজি যোৱাটো চিয়ৰ নেকি? যাব, ৰাতিপুৱাৰ পৰা কৈ থকা শুনা নাই। অকলে যাব নেকি? যাবও পাৰে। কিন্তু তোৰ যাব মন গৈছে ন দৰা? চিৰিয়াছ কথা এটা ধেমালি কিয় কৰি থাকো? ঠিক আছে চিৰিয়াছলি কৈছো শুন। ক। মোৰ মতে আজি মায়ে অকলে যাম বুলি ভাবিছে। তই কেনেকৈ জানিলি? অনুমান কৰিছো। কথাটো প্ৰথমতে ফাইনেল কৰি পাছত তোক ক'ব, নহ'লে ইনডাইৰেক্টলি তই এবাৰ সুধি চাব পাৰ। যি কৰে কৰি থাকক দে। অঁ ঐ, নহ'লে এবাৰ দেৱীকে সুধিছা। তাইক আকৌ কি সুধিম? অঁ এতিয়াও দেৱীক আকৌ সুধিবলৈ কথাই নোহোৱা হ'লনে? সুধিব পাৰি অৱশ্যে। নাই এতিয়া নালাগে বুজিছ। আগতে মায়ে কি কয় চাই ল'ম, তাৰপিছত সুধিম। যি কৰ কৰি থাক, মোৰ ঘৰত বহুত কাম আছে। এৰা চাওঁ শুনাচোন, কওক। তাইৰ মনটো কেনেকুৱা উমান লৈছানে? আজি কথা পাতিবলৈ আহিব বুলি কওঁতেই তাইৰ মনটো যেনেকুৱা দেখিছো, বিয়াৰ দিনাও ইমান ফূৰ্তি নাছিলে। হয়নে? অঁ আচলতে সেই যোৰাটোৱে নাছিল নেকি? এৰা ভগৱানে যোৰা পাতি নথলে মানুহে জোৰকৈ যোৰা পাতিবলৈ গ'লে নহ'ব নহয়। কালিলৈকে বিয়া নহওঁ, বিয়াৰ কথা আৰু নকবি বুলি কৈ থকা ছোৱালীজনীৰ মনত হঠাৎ বিয়াৰ নামত ইমান উৎসাহ ক'ৰ পৰা আহিল? নিশ্চয় ভিতৰি ভিতৰি সিহঁতৰ মাজত মিল হৈছে। ভগৱানেহে জানে। কিয় এবাৰো সি ফোন কৰা নাই? ফোন এটা কৰিবলৈ কি ইমান লাজ কৰা মানুহটোৱে অলপ পাছতে মোৰ আগত কেনেকৈ মুখামুখি হ'ব? যি নহ'লেও আমি এবাৰ কথা পতাটো উচিত আছিল। সি যেতিয়া কথা পাতিবলৈ বিচৰা নাই, মোৰনো ভাবি থাকিবলৈ কি দৰকাৰ? এবাৰো এনেকৈ কথা নপতাকৈ চাগে
আমিয়ে প্ৰথম বিয়া হ'বলৈ ওলাইছোঁ। মই যিটো দায়িত্ব দিওঁ সেইটো দায়িত্ব হিচাপে নল'লে মোক কিন্তু ভাল নালাগে। মোৰ সাধ্য অনুযায়ী মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম মেম, লাগিলে কাম যিয়ে নহওক কিয়। গুড। আপডেট মই নিবিচাৰোঁ, তুমি নিজে দিলেই হ'ল। অ'কে মেম, ঠিক আছে। চিন্তা কৰিব নালাগে, কাৰণ মই মানুহক বিনা পইচাত কামত কেতিয়াও নখটাও। তোমাৰ যিটো কামৰ মূল্য সেইটো তুমি পাবাই। হয় মেম। এতিয়া তুমি যোৱা। ঠিক আছে মেম। মই কি কৰোঁ ভাই, মোৰ মূৰটো একেবাৰে কাম নকৰা হৈ গৈছে। তই তাইক ফোন কৰি পোৱা নাই আৰু তাইৰ ফোনটো ছুইচ অফ কৰি ৰাখিছে। কথাটো ভাবিবলগীয়াই হয়। এইটো ভাবিবলগীয়া নহয়ও, মই একেবাৰে পাগল হৈ গৈছোঁ। আজি ঘৰত বাৰ কাৰণে আলহী অহাৰ কথা, মায়ে মোক ওলাই আহিবই নিদিয়ে। মই জানো মই কি বুদ্ধি কৰি ওলাই আছোঁ ঘৰৰ পৰা। বুদ্ধি মানে তই মিছা মাতিলি? উপায় নাই, কিন্তু আজি যেনে তেনে কি হৈছে কথাটো ময়ো জানিব লাগিব। সেইটোৱেতো প্ৰব্লেম। কি? ফোন নকৰিলে বা ফোনৰ ছুইচ অন নকৰিলে তোৰ কিবা জনা উপায় আছে জানো? কি কৰিব পাৰি মই নাজানো, কিন্তু যদি আজিও মই এনেকৈ থাকিবলগীয়া হয় সঁচাকৈ মই পাগল হৈ যাম। এই ৰচোন, ইমান উৎপাত কৰি কৰা কাম নহয়। তই কি কৈ আছ আব্দুল? কালি গোটেই ৰাতি মই শুব পৰা নাই। সেই কাৰণেতো মই প্ৰেমত পৰা নাই, বুজিলি? প্ৰেম কৰা মানেই টোপনি ক্ষতি, টেনশ্যন, আবলা আবলা বহুত কিবা কিবি। আৰু এই ছিংগল লাইফেই বেটাৰ। বিন্দাছ। বাছ, এতিয়া তোৰ এই ফিলচফিবোৰ মোক নালাগে। বাছ, এতিয়া মোক কিবা এটা উপায় দি এই বিপদটোৰ পৰা উদ্ধাৰ কৰ। এতিয়া পিছে মোৰ মনত একো উপায় অহা নাই। তোৰ একো কামেই নাই। ঠিক আছে, হ'ব দে। এতিয়া যি কৰিবলগীয়া আছে মই কৰিম। ব'ল ব'ল। অ'ৰা অলপ চাবা, চৰি। আগৰ পৰা কৈছা। আৰে দোস্ত, একেবাৰে দেখোন ফিল্মি কাইদা দেখুৱালে। ব'ল এতিয়া। ব'ল। আজি হয়তো মোৰ অফিচ যোৱা নহ'বও পাৰে। কিবা ইম্পৰ্টেণ্ট কথা থাকিলে আপুনি হোৱাটছএপ কৰি দিব, ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিব। অ'কে বাই। শান্তনু, মা, কথা এটা কওঁ শুনা। কওক। কথাটো কিন্তু তোমাৰে মোৰে মাজত থাকিব। হ'ব। আজি যে দেউতাৰে কাৰোবাক চাবলৈ যাব সেইটো মই একেবাৰে চিয়ৰ হৈছোঁ। হয়, অলপ আগতে ময়ো কথাটো পাতিছিলোঁ। কি ক'লে? ক'লৈ যাব কিবা কৈছে নেকি? নাই, একো কোৱা নাই। মইহে তেওঁক নিজে তেওঁৰ লগত যাম বুলি কৈছিলোঁ, কিন্তু নালাগে বুলিয়েই ক'লে। যেতিয়া প্ৰয়োজন হ'ব তেতিয়া সকলো ক'ম বুলি কৈছে। তেওঁ নিব খোজা নাই, নালাগে। তুমি এটা কাম কৰা। কওক মা। তেওঁ গম নোপোৱাকৈ তেওঁ ক'লৈ যায় উলিয়াব পাৰিবা নহয়? মানে তেওঁ ক'ত যায় সেইটো মোক মনে মনে চাবলৈ কৈছে। তেওঁ ওলাই যোৱাৰ লগে লগে তুমিও ওলাই যাবা। মা, কথাটো দেউতাই গম পালে অকণমান বেয়া হ'ব নেকি? তেওঁ গম নোপোৱাকৈহে তোমাক খবৰ কালেক্ট কৰিবলৈ কৈছোঁ, গম পোৱাকৈ নহয় নহয়। কিন্তু মই তোমাক এটা কাম দিছোঁ, পাৰিবা নে নোৱাৰা সেইটোৱে কোৱা। বৰ সমস্যাতে পৰিলোঁ নহয় এতিয়া। তোমাৰ সাহস বোলা বস্তুটো আছেনে নাই শান্তনু? চাওক মা, আপোনালোক দুইটাই মোৰ আপোন। মই এতিয়া কোনফালে কি কৰোঁ? মই মোৰ স্বাৰ্থত তোমাক কাম কৰিবলৈ কোৱা নাই নহয়। তেওঁ ঘৰৰ কাকো নজনোৱাকৈ ল'ৰাৰ কাৰণে ছোৱালী চাবলৈ যাব। ক'ৰ ছোৱালী, কি কথা তেওঁ নিজেই নকয় যেতিয়া আমিয়েই খবৰ গোটাব লাগিব। এতিয়া তুমি সোনকালে ৰেডি হোৱা, তেওঁ ওলালেই। যোৱা এতিয়া সোনকালে। গধূলি যাওঁ নেকি? তই যাওঁ বুলি ক'লি, মই যাওঁ নেকি বুলি ক'লো। ইয়াতনো মই কি নক'বলগীয়া কথা ক'লো? নহয় নহয়, মই বোলো তোৰ কিবা ক'বলগীয়া আছে নেকি? মোৰ একো ক'বলগীয়া নাই।
যাওঁ তেনেহ'লে। যা। মানে কিবা ক'বলগীয়া আছে যদি ক। কি ল'ৰা অ' এইটো? কৈছো নহয় একো ক'বলগীয়া নাই বুলি। তোৰ মুখখন দেখিহে সুধিছোঁ। মোৰ মুখতনো কি ওলাল? কিবা এটা ক'ব খোজা যেন লাগি আছে। নাই, তই যা, ময়ো সোনকালে ওলাওঁগৈ। অঁ ঠিক আছে মা। দেউতা হেৰা তেওঁলোক আহি আছে, এই পাবহি। অ' হয় নেকি? তেওঁলোকৰ মানুহ আহি পাবই। তই সেয়া আহি পালেই চাগে। তুমি দেৱী সুন্দৰৰ, তুমি দেৱী আন্ধাৰৰ, তুমি দেৱী সুন্দৰৰ, তুমি দেৱী আন্ধাৰৰ। তই যা, ময়ো সোনকালে ওলাওঁগৈ। অঁ ঠিক আছে মা। মই ওলাওঁগৈ মানে? তাৰমানে আজি মা যাবই। তাৰমানে তই যে আজি যাবি চিয়'ৰ? অঁ মই আহিছোঁ দেই। ইয়াৰ যে হৈছে কি? একেটা কথাকে ইমান পেঘেনিয়াই আছে। দহটা বাজিবৰ হ'ল। অঁ হা তুমি ইয়াতে আছা? হয়। মই আকৌ তুমি ৰুমত আছা বুলি গহীনক কৈ থৈ যাম বুলিহে ভাবিছিলোঁ। শুনা, এই বিনোদ চৰকাৰৰ পৰা এইমাত্ৰ ফোন এটা পালোঁ। তেওঁ কালিয়ে কলকাতাৰ পৰা আহিলে। হয় তেওঁ এঘণ্টাৰ ভিতৰত আমাৰ অফিচলৈ গৈ আছে। হয়। গতিকে তুমি ইমিডিয়েট অফিচলৈ যোৱা। কি? অঁ যোৱাবাৰ দৰে ভুল নকৰিবা। কথাটো মনত ৰাখিবা। তেওঁক ময়ে লগ কৰিব লাগিছিল, কিন্তু মোৰ দ্বাৰা নহ'ব। মোৰ হৈ তুমিয়ে লগ ধৰিবা বুলি মই তেওঁক টেলিফোনত জনাই দিওঁ। তুমিতো ৰেডিয়ে আছা, অঁ গতিকে তুমি যোৱা। দেউতা তুমি দেৰি কৰি থাকিব নালাগে, যোৱা। হ্যালো সরকার, হ্যাঁ আপনার সঙ্গে দেখা করতে আমার জামাই যাচ্ছে। হ্যাঁ 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 ভালোই আছে। আপনার কেমন? সব ঠিকঠাক চলছে তো? তুমি এটাও রয়েছা? হ্যাঁ জোয়া হে, কি বলবো আর, চলছে আমার বিজনেস। হ্যাঁ ঠিকই চলছে। হ্যাঁ 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 জামা যাচ্ছে তো। আরে বেরো তো বাবা, কি যে ব্যাপার আপনার। ঠিক আছে বাৰু। অঁ অঁ হ'ব দিয়ক। হেৰা কি হ'ল? হেৰা শুনাচোন। অ' গৈছো গৈছো। কওক। হেৰা তেওঁলোক আহি আছে, এই পাবহি। অ' হয় নেকি? ইছৰাম, মোৰ ভয়েই লাগিছে। অঁ তেওঁলোক বাঘ নে ভালু? তোমাৰ ভয় লাগিছে যে? আপুনি মাক হলেহে গম পালেহেঁতেন। এইটো বেলেগ ভয়। হেৰা তোমাৰ বেলেগ ভয়টো থোৱা আৰু তাইকো কোৱাগৈ, তাই ৰেডি হওক। যোৱা। মইতো ইয়াকে বিচাৰিছিলোঁ। তথাপিও সময় ওচৰ চাপি অহাৰ লগে লগে মোৰ কিয় এনেকুৱা হৈছে? কি হৈছে মোৰ? ভয় লাগিছে নে ভাল লাগিছে? আজি তেওঁলোকৰ ঘৰৰ মানুহ আহিব মোক চাবলৈ। মইতো ইমান দিনে সেইটোৱে আশা কৰি আছিলোঁ। তেনেহ'লে দেৱী, হা? কি হ'ল তোৰ? নাই মা, এনেই। চিন্তা কৰিবলৈ একো নাই। অচিনাকি মানুহ নহয় নহয়।
নহয় মানে একো নহয় দে ভগৱানে সহায় কৰিব তই চিন্তা নকৰিবি হেৰি তেওঁলোকৰ মানুহ আহি পাবই তই সেয়া আহি পালেই চাগে এইবিলাক তই থ মই কৰিম তই কাপোৰযোৰ সোনকালে সলাই ল ঠিক আছে মই আহিছো অ' আপুনি ভিতৰলৈকে আহক কোন কোন আহিছে বাৰু মোৰ দেখোন ওলাই যাবলৈ লাজ লাগিছে কি কথা পাতিম কেনেকৈ বা কথা পাতিম সি বাৰু আহিছেনে সিও চাগে মোৰ মুখলৈ চাবলৈকে লাজ কৰিব বৰ সমস্যা দেই এইবোৰ হেৰি নহয় মই বাৰু অলপ বেছি সোনকালে আহিলো নেকি নাই নাই ঠিকে আছে মই বোলো আহিম আহিম বুলি ৰৈ থকাতকে গৈ দিয়াই ভাল আপোনালোক চাগে কাম বন কৰি আজৰি হোৱা নাই নহয় হলো কাম বননো কি আৰু সদায় কৰি থকা কামহে হ'লেও আলহী আহিম বুলি ক'লে কাম বাঢ়েই দিয়কচোন সেইটো বাৰু হয় এতিয়া বিশেষ কাম নাই আজৰি হলো এই কি কৰিছে আছে ভিতৰতে আছে ৰ'ব আপুনি অহা বুলি মই কমগৈ অ' আপুনি অকলে বহি বহি আমনি পাব নহয় ৰ'ব মই দেউতাককে পঠাই দিছোঁ হ'ব দিয়ক এই মানুহটোৱে কিবা ক'ব বুলি ভয়ে লাগিছে মানুহজন মাকৰ অফিচত কাম কৰা মানুহজন নহয় জানো কি হৈছে অঁ মইহে তোমাৰ কথাটো সুধিছো ওলোটাই তুমিহে মোক সুধিলা যে খুৰী অকলে আহিছে নেকি অঁ খুৰীৰ লগত আৰু কোনো অহা নাই নেকি আৰু কোন আহিব ঐ তই এনেকৈ ভাবিয়ে থাকিবি নে তই কিবা কৰিম বুলি কৈছিলি সেইটো কৰিবি কি কৰিম জানো তই কি কৰিব বিচাৰিছিলি মই সিহঁতৰ ঘৰলৈ যাবই নোৱাৰোঁ কাকো একো সুধিবও নোৱাৰোঁ এতিয়া মই কৰিম কি এই মানুহটোৱে কিবা ক'ব বুলি ভয়ে লাগিছে মানুহজন মাকৰ অফিচত কাম কৰা মানুহজন নহয় জানো কি লগাব আমিতো কাকো একো নাই কৰা আমি নিজৰ ঠাইত ঠিকেই আছোঁ মানুহটোৰ চাউনিটো কিবা এটা ভাল নালাগিল সেইকাৰণেহে কৈছোঁ তাৰ গাড়ী আগত গৈ পৰিছোঁ সিনো আমাক আৰু কি ভাল চাউনি দিব সেইটো হয় অৱশ্যে আৰু তই কোন সিটো তোক চিনি নাপায় নাই সি খালি এদিন এনিশাৰ লগত দেখিছিল কি হ'ল নাই একো হোৱা নাই দে তই যদি একো ভাবি পোৱা নাই তই ঘৰলৈ যোৱাটো ভাল হ'ব নেকি তহঁতৰতো আলহী অহা সময়ো হৈছে তই যদি ঘৰত নাথাক কথাটো বেয়া হ'ব তই ঘৰলৈ যা প্ৰহ্লাদ অ' প্ৰহ্লাদ মাত এষাৰ নিদিয়াকে ভূ ভৰাই গুচি গ'লা যে কিবা এটা ভাবি আহি আছিলো নে মোৰ পৰা পলাইছা কিনো কথাবোৰ কয় জানো আপোনাৰ পৰা পলাবলৈ মই আপোনাৰ ওচৰত কিবা অপৰাধ কৰি থৈছো নেকি অঁ সেইষাৰো হয় পিছে ক'ত যোৱা যাওঁ কাম এটাত ক'বলৈ বেয়া পাইছা পিছে তুমি ক'ত যোৱা মই নাজানো বুলি নাভাবিবা দেই কওকচোন মই ক'লৈ যাওঁ দেৱীহঁতৰ ঘৰলৈ যোৱা আকৌ ঐ কি হৈছে সিহঁতৰ ঘৰত কি হৈছে অঁ মইহে তোমাৰ কথাটো সুধিছো ওলোটাই তুমিহে মোক সুধিলা যে এনেই যাওঁ সিহঁতৰ ঘৰলৈ অহা যোৱাৰ মোৰ হিচাপ আছে নেকি মোৰ হ'লে কিবা এটা হৈছে যেন লাগিছে দেই কি অঁ পলয় মাককো যোৱা দেখিলো তুমিও যোৱা কথা কি হা তেওঁ কিয় গৈছে নাজানো মই কিন্তু এনেই যাওঁ বাৰু ক'বলৈ বিচৰা নাই যদি নালাগে ক'ব মইহে মোৰ পৰা তুমি কি কথা লুকুৱাবা হা কাম বন নথকা মানুহৰ এইবোৰে কাম আৰু কি ক'লা মোৰ কাম বন নাই আছে আপোনাৰ ঢেৰ কাম কোন কাৰ ঘৰলৈ গৈছে কিয় গৈছে এইবোৰৰ হিচাপ ৰখাটো কম কাম নহয় অৱশ্যে আপুনি আপোনাৰ কাম কৰক দেই মই শুনাচোন দেখিছা মোক সি মোকে ডাউন দি গুচি গ'ল হা ঐ বুঢ়ী মাক চিনি পোৱা নাই গছত উঠাই গুৰি কাটিম চিনি পোৱা নাই মই ক'লৈ আহিছো তেৰি কণিকা ঘৰলৈহে আহিছো মই
দেৱী কি হ'ল পিন্ধ আকৌ মা খুৰী অকলে আহিছে নেকি খুৰীৰ লগত আৰু কোনো অহা নাই নেকি আৰু কোন আহিব কোন আহিছে কোন নাই অহা তই ভাবি থাকিব নালাগে আগতে কাপোৰযোৰ পিন্ধি ৰেডি হ হ'ব দিয়া নহ'লে তই এটা কাম কৰ এই কাপোৰযোৰ পিন্ধাৰ আগতে খুৰীয়েৰক মাত